আমার নিয়মিতভাবে যে কার্যনির্বাহক বা বর্ধিত কার্যনির্বাহক হয় তারই এক নিয়মিত সংস্করণ হল যোৰহাটৰ আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ইয়াত সাংগঠনিক শক্তি বৃদ্ধি আৰু পৰৱৰ্তী কাৰ্যক্ৰমৰ ৰূপৰেখা তৈয়াৰ হ'ব। আৰু যেহেতু আপোনালোকে জানে আমাৰ অন্যতম এটা মন্ত্ৰ হ'ল সেৱাই সংগঠন। নিৰ্বাচন বিজয় সাংগঠনিক শক্তি বৃদ্ধিৰ সমান্তৰালভাৱে অসমৰ জনগণৰ সেৱাৰ্থে আমাৰ দলেও কিদৰে সমান্তৰালভাৱে কাম কৰে তেনেধৰণৰ জনহিতাৰ্থে জনকল্যাণাৰ্থে কৰিবলগীয়া কামবিলাকো ইয়াত আলোচনা হয়। ভাৰতীয় জনতা পাৰ্টি দলত মই 4 বছৰ অলপ অধিক হৈছে মই যোগদান কৰা, কিন্তু আজি ইমান আগবাঢ়ি যাবলৈ সক্ষম হৈছে বিজেপি দলটোৰ। ইয়াৰ মূলতে হ'ল যে এটা আদৰ্শত চলা এই দল। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকে প্ৰমাণ কৰিলে যে পাকিস্তানৰ আক্ৰমণৰ পিছত প্ৰতি আক্ৰমণ অপাৰেশ্যন সিন্দুৰৰ পিছতে দুগৰাকী আমাৰ সাহসী মহিলাক আগুৱাই দিছে গোটেই বিশ্বক বিৱৰণ দিবলৈ। এই ঘটনাটো কেনেধৰণে হৈছিল বা কেনেধৰণে প্ৰতি আক্ৰমণ কৰা হৈছিল, এই যিটো চিন্তা বা মহিলাক আগুৱাই দিয়া। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেখেতে আমি জয় হ'লোঁ। আমাক অপাৰেশ্যন সিন্দুৰলৈ পেলাই এটা সন্মান জনাই ভাৰতীয় সৈন্য বাহিনীলৈ উচৰ্গা কৰিব গৈছিলে। এই বিজয় আজি বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজৰ পৰা আজি গ্ৰ' কৰি গৈ আছে। অনা কংগ্ৰেছ যি চৰকাৰ কেতিয়াও ভাৰতবৰ্ষত ভাৰতৰ স্বাধীনতা হোৱা 80 বছৰ আমি গৰকিবলৈ লৈছোঁ, কেতিয়াও হোৱা নাছিলে একেৰাহে। কংগ্ৰেছ যদি এবাৰ হৈছিল, এবাৰ অন্য দল, এবাৰ আকৌ কংগ্ৰেছ, আকৌ অন্য দল, কিন্তু একেৰাহে মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি 2014 চনৰ পৰা তৃতীয়টোবাৰৰ বাবে কেন্দ্ৰত চৰকাৰ এইটোৱে প্ৰতিপন্ন কৰিছে। আৰু ৰাজ্যত বা উত্তৰ পূৰ্বাঞ্চলত কেতিয়াও হোৱা নাছিলে। এবাৰ যদি কংগ্ৰেছ, এবাৰ অন্য দল, এবাৰ কংগ্ৰেছ অন্য দল, কিন্তু আজি কংগ্ৰেছক ওফৰাই গোটেই সমগ্ৰ ভাৰতবৰ্ষত বা কংগ্ৰেছক ওফৰাই উত্তৰ পূৰ্বাঞ্চলত বা অসমত একেৰাহে দ্বিতীয়টোবাৰৰ বাবে ৰাজ্যটো যিটো চৰকাৰ, তৃতীয়টোবাৰৰ বাবে চৰকাৰৰ আমাৰ যিটো গঠনৰ প্ৰস্তুতি আজি সভাৰ পৰা আৰম্ভণি হ'ব নতুনকৈ নতুন ৰূপত। মই খুবেই আনন্দিত আৰু মই গৌৰৱেৰে কওঁ যে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক নহয়, এজন কাৰ্যকৰ্তা হিচাপে মই বহুত আনন্দিত। আপোনালোকে কি ক'ম এতিয়া? আপোনালোকে নিজেই দেখিছে পঞ্চায়তৰ যিটো ধৰাশায়ী হ'ল কংগ্ৰেছ বা মানে যি অপজিশ্যন, সেই হিচাপে চাব গ'লে যোৰহাটৰ সমগ্ৰ যোৰহাট লোকসভা কথা যদি কওঁ 10টা সমষ্টি, সকলোৱে আচলতে আমাকে মানে ভাৰতীয় জনতা পাৰ্টীৰ লগতে আছে। কাৰণ তেওঁলোকে মেণ্ডেট দিছে কাৰণে প্ৰত্যেকটো ZPC আমি খুব সুন্দৰভাৱে জিকিছোঁ। আমি গোটেই পঞ্চায়তখন আমাৰ দখলত আহিছে। আৰু উজনি অসমৰ কথা ক'লে যিহেতু এজন দক্ষ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ চলি আছে। বিভিন্ন উন্নয়নকামী যি আঁচনিসমূহ আছে বা ৰাইজে সুবিধা পাইছে বিভিন্ন ক্ষেত্ৰত, আজি মহিলাৰ ক্ষেত্ৰত সবলীকৰণৰ ক্ষেত্ৰতে হওক বা আজি বিভিন্ন এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, শিক্ষা ক্ষেত্ৰত হওক, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰতে। আৰু আটাইতকৈ ডাঙৰ কথা আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট। আজি এটা এনেকুৱা সময় আছিলে যে আমি গুৱাহাটীৰ পৰা যদি যোৰহাটলৈ আহোঁ, আমাৰ সময় যিমানখিনি লাগে 8 ঘণ্টা সময় লাগিলে অতিক্ৰম কৰিবলগীয়া হয়। আজি আমি 4 ঘণ্টা 5 ঘণ্টাতে আমি গুৱাহাটীৰ পৰা যোৰহাট মানে যেনেধৰণে ভাৰতীয় জনতা তাৰ বাবে আজি আমাৰ বিজয় অভিলেখ স্থাপন কৰিব পৰা তেখেতসকলে গতিকে আগন্তুক দিনত যিখিনি নিৰ্বাচন আহি আছে নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ মৃত্যুদূতকে অসমৰ ৰাইজে আশীৰ্বাদ দিব আৰু আঁকোৱালি ল'ব, এইটো কথা নিশ্চিত। আৰু আজি যিখন সভা, এই সভাত বিতংভাৱে আগন্তুক দিনৰ ৰণকৌশল পৰিকল্পনা সকলোবিলাক বিতংভাৱে আলোচনা কৰা। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ যি উন্নয়ন হৈছে, লগতে অসমৰ যি উন্নয়ন হৈছে, এই উন্নয়নৰ লগত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমখনক আজি যিদৰে আগবঢ়াই লৈ গৈছে, ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে। তাৰ আধাৰত যোৱা পঞ্চায়ত নিৰ্বাচনত আমি লেণ্ডশ্লাইড ভাৰ্ডিক্ট পাবলৈ সক্ষম হৈছোঁ। বিৰোধী বিধ্বস্ত হৈ গৈছে, তাৰ প্ৰমাণ যোৰহাটতে হৈছে। সমগ্ৰ অসমৰ লগতে যোৰহাটতো বিৰোধী বিধ্বস্ত হৈছে। আৰু এই গোটেইখিনি কথা যোৰহাট আজি ক্ৰীড়া সন্থাৰ খেলপথাৰত আমাৰ বৰ্ধিত বিষয়ববীয়া সভাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয়ৰ বলিষ্ঠ নেতৃত্বত ৰাতিপুৱাৰ ভাগৰ পৰা সভাখন অনুষ্ঠিত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ এটা গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। আপোনালোকে দেখিছে এই সভাখনত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ দিলীপ শইকীয়া ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া,
সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, লগতে বিধায়ক আৰু সাংসদৰ লগত মাননীয় মন্ত্ৰীসকল, জিলা সভাপতিসকল, প্ৰভাৰীসকল, সহপ্ৰভাৰীসকল উপস্থিত আছে। আমাৰ দৃষ্টিকোণৰ এইটো এখন গুৰুত্বপূৰ্ণ সভা। ইতিমধ্যে প্ৰথমটি সত্ৰ অনুষ্ঠিত হৈছে। এই সত্ৰত জিলা সভাপতিসকলৰ সৈতে মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই প্ৰত্যক্ষভাৱে কথাবিলাক আলোচনা কৰিছে আৰু এই দ্বিতীয় সত্ৰত মাননীয় ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াই সাংগঠনিক বিষয়সমূহ আলোচনা কৰিব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতৰ বক্তব্য ৰাখিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বক্তব্য ইয়াত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।